নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 ছেপ্টেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে মাইক্ৰ'ফাইনেন্সৰ ঋণৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিনামূলীয়া শিক্ষা আৰু চিকিৎসাক লৈও এটা নহয় দুটা নহয় আজিৰ দিনটোত কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰই লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। যদি আপুনি আবেদন কৰিছে আপোনাৰ বাবে ভাল খবৰ। চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে ৯,০০০ কোটি টকা প্ৰথম কিস্তি প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব ৫টা নতুন সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় সন্দৰ্ভত খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় পাবলৈ গাঁওবুঢ়া মৌজাদাৰৰ আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নাই। হয় বন্ধু বান্ধৱীসকল, সকলো দুখীয়াৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপুনি ভাবিছে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিলে একো নথি পত্ৰ নালাগে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি আবেদন কৰাৰ বাবে ডিচি অফিচত যাব নালাগে। আপুনি পঞ্চায়তৰ জৰিয়তে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যদি আপুনি যোগ্য, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। আপুনি মাইক্ৰ'ফাইনেন্সৰ ঋণ লৈছিল নেকি? 25,000 লৈছিল নে 50,000 কোটি টকা লৈছিল? তেনে ক্ষেত্ৰত আপোনাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ, কিয়নো আপোনাৰ ঋণ চৰকাৰে মাফ কৰিছে। আপুনি NOC পাইছে নে নাই কমেণ্ট কৰি জনাই দিব। ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি বহুতো সুবিধা লাভ কৰিব। ৰেচন কাৰ্ডেই হৈছে হেল্থ চাৰ্টিফিকেট। ৰেচন কাৰ্ড থাকিলে একো চাৰ্টিফিকেট নালাগে। ৰেচন কাৰ্ড দেখুৱালে বিনামূলীয়াকৈ নামভৰ্তি হ'ব মহাবিদ্যালয়ত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আৰু আপুনি বহুতো সুবিধা লাভ কৰিব। ৰেচন কাৰ্ডত দাইল চেনি সুলভ মূল্যত এতিয়াৰ পৰা দিয়া হ'ব আৰু অক্টোবৰৰ পৰা চৰকাৰে নতুন নিয়ম সলনি কৰিব। অৰুণোদয় সন্দৰ্ভত আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি এইসমূহ সুবিধা লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। অতি শীঘ্ৰে আপুনি পঞ্চায়তত গৈ যোগাযোগ কৰক। যদি আঁচনিৰ বিষয়ত কিবা আপোনালোকৰ কমেণ্ট কৰিব লগা থাকে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ ৰিপ্লাই দিয়া হ'ব। তাৰপিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সহজতে আবেদন কৰি লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ লাভৰ বাবে আহি গ'ল নতুন নিয়ম। চৰকাৰে চৰকাৰী ঘৰক লৈ কেইবাটাও নতুন নিয়ম সলনি কৰিছে। চৰকাৰৰ PMEY 2.0 আঁচনি অনুসৰি নাথাকিব কেঁচা ঘৰ। চৰকাৰে নতুনকৈ PMEY 2.0 আঁচনি আৰম্ভ কৰিছে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিল তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। বছৰি 3 লাখতকৈ কম উপাৰ্জন কৰা লোকসকলে পাব চৰকাৰী পকী ঘৰ। ঘৰত বাহন থাকিলেও চৰকাৰে দিব এতিয়া আপোনাক চৰকাৰী ঘৰ। ঘৰ নিৰ্মাণ কৰিবলৈ 1,30,000 কোটি টকাৰ পৰা চৰকাৰে 2,50,000 টকালৈকে দিব। যদি আপুনি গাঁৱত বাস কৰি আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 1,30,000 টকা। আৰু যদি আপুনি টাউনত বাস কৰি আছে বা নগৰত বাস কৰি আছে তেনে ক্ষেত্ৰত আপুনি 2,50,000 কোটি টকা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 10 লাখ কোটি ঘৰ। হয় বন্ধু বান্ধৱীসকল, কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 10 লাখ কোটি টকা। কেৱল গ্ৰামাঞ্চলৰ লোকেই নহয় চহৰৰ দুখীয়া লোকেও পাব চৰকাৰী পকী ঘৰ। PMEY 2.0 বাবে কেনেদৰে কৰিব আপুনি আবেদন? আবেদনৰ বাবে এতিয়া আপুনি লগ ইন কৰক PMEYMIS.gov.in ত। আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ। 1 কোটিৰো অধিক লোকক ঘৰ দিয়াৰ লক্ষ্য চৰকাৰৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। সহজতে আবেদন কৰি লাভ কৰিব এতিয়াৰ পৰা আপুনি চৰকাৰী ঘৰ। চৰকাৰী ঘৰ আবেদন এতিয়া আপুনি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে চৰকাৰী ঘৰৰ তালিকা প্ৰকাশ পাব সেইসকলৰ বাবে। তালিকাত নাম থাকিলে আপোনাৰ বেংক একাউণ্টত চৰকাৰে পোনপটীয়াকৈ চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰিব। যেতিয়াই চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰকাশ কৰে নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰী লগতে জোকালিসকলৰ বাবে ভাল খবৰ আহি পৰিছে। নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকক চৰকাৰে প্ৰদান কৰিব টকা। থন প্ৰদানৰ বাবে মুকলি হ'ল নিৰ্মাণ সখী পৰ্টেল। শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেলত। কি কি প্ৰক্ৰিয়াৰে কৰিব আপুনি আবেদন? আবেদনৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? শ্ৰমিকসকলে ABOC www.assam.gov.in পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।
লাগিব আৰ্থিক সাহায্যৰ আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব ই-শ্ৰম কাৰ্ড কেৱল ইয়াৰ নহয় যদি আপোনাৰ ই-শ্ৰম কাৰ্ডটো নাই আপুনি নতুনকৈ ই-শ্ৰম কাৰ্ডটো বনাই ল'ব পাৰিব আধাৰ আৰু ই-শ্ৰম সংযুক্তকৰণৰ পিছতে কৰিব পাৰিব আৰ্থিকভাৱে সাহায্য বিচাৰি আবেদন অধিক জানিবৰ বাবে যোগাযোগ কৰিব লাগিব শ্ৰম বিষয়ৰ কাৰ্যালয় অথবা PFCত হয় বন্ধু বান্ধৱীসকল যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বৃদ্ধ পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত কোনো হিতাধিকাৰী যদি টকা লাভ কৰা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ আপুনি ক'ত কিদৰে দিব অভিযোগ চৰকাৰে এই সমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 337 কোটি টকাতকৈ অধিক টকা আৰু এই মাহত চৰকাৰে অৰুণোদয় 3.0 অন্তৰ্ভুক্ত কৰিছে সেয়েহে 410 কোটি টকা চৰকাৰে প্ৰদান কৰিব একাউণ্টত চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ লিখি লওক এইটো হেল্পলাইন নম্বৰ 036122 37054 হয় বন্ধু বান্ধৱীসকল কোনকেইটা আঁচনিৰ টকা যদি আপোনাৰ একাউণ্টত নোসোমায় তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত জমা হ'ব টকা প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই টকা দিব্যাংগ শ্ৰেণীৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত কেৱল ইয়াৰ নহয় ডিবিটি যোগে হিতাধিকাৰী লাভ কৰিব এই টকা অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বৃদ্ধ পেঞ্চনৰ ধন যদি আপোনাৰ একাউণ্টত নোসোমায় তেনে ক্ষেত্ৰত এইটো নম্বৰ আপুনি ছেভ কৰি ৰাখক দিব পাৰিব আপুনি অভিযোগ মাজত কেইটামান দিন বাকী আছে কিয়নো 25 ছেপ্টেম্বৰত লাখ লাখ মহিলাৰ একাউণ্টত পুনঃ এইকেইটা আঁচনিৰ টকা প্ৰদান কৰিব ইয়াৰ আগতে যদি একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰ সমাধান কৰক অন্যথা আপোনাৰ একাউণ্টৰ টকাটো প্ৰদান কৰিলেও আপুনি নাপাব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিটিচি নিৰ্বাচনত মুছলমানৰ ভোট কংগ্ৰেছে লাভ কৰিব বিটিচি নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছে অধিক ভোট মুছলমানে লাভ কৰে পূৰ্বৰ পৰা কংগ্ৰেছে পাই আহিছে মুছলমানৰ ভোট সংখ্যালঘু সম্প্ৰদায়ৰ বেছিভাগ ভোট কংগ্ৰেছে লাভ কৰিব বিজেপি বা অন্য দলে লাভ নকৰে বেছি ভোট বিটিচি নিৰ্বাচনত মুছলমানৰ ভোট কংগ্ৰেছে লাভ কৰিব বুলি অৱশেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ভোটক লৈ যিটো ভৱিষ্যতবাণী কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ 10 অক্টোবৰত একেলগে 40,000 নিবনুৱাক দিয়া হ'ব নিযুক্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ সম্পূৰ্ণ স্বচ্ছতা আৰু ন্যায়ৰ ভিত্তিত দিয়া হৈছে নিযুক্তি 10 অক্টোবৰত নিযুক্তিৰ সংখ্যা পাৰ কৰিব 1,60,000 গড় এই কাৰ্যৰ দ্বাৰা চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে ৰাজ্যৰ নিবনুৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এছআইআৰৰ মাজতে দেশৰ কোটি কোটি ভোটাৰৰ বাবে আহি গৈছে ডাঙৰ খবৰ ইয়াৰ পৰা ভোটদানৰ সময়ত ইভিএমত দেখিবলৈ পাব ৰঙীন ফটো প্ৰথমৰ বাবে প্ৰাৰ্থীৰ ৰঙীন ফটো দেখিবলৈ পাব ইভিএমত নিৰ্বাচন আয়োগৰ নীতি নিয়মত অনা হৈছে এই সংশোধন 7টাকৈ নতুন পৰিৱৰ্তন আনিছে নিৰ্বাচন আয়োগে ভোটাৰৰ নিজৰ ক্ৰমিক নম্বৰ আৰু ফটো দেখা পাব ইভিএমত হয় বন্ধু বান্ধৱীসকল এতিয়াৰ পৰা ভোটাৰৰ নিজৰ ক্ৰমিক নম্বৰ দেখা পাব ফটো সহকাৰে নিৰ্বাচনী প্ৰক্ৰিয়া উন্নত কৰাৰ লগতে সহজ হ'ব ভোটাৰৰ বাবে এতিয়াৰ পৰা কোনেও আৰু সন্দেহজনকভাৱে ভোটদান কৰিব নালাগে বিহাৰৰ নিৰ্বাচনতে আৰম্ভ হ'ব এই নতুন গাইডলাইন নিৰ্বাচন আয়োগৰ তৰফৰ পৰা যিটো মন্তব্য কৰা হৈছে বা যিটো নতুন নিয়ম আনিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দুৰ্গা পূজাক লৈ আহি গ'ল নতুনকৈ SOP পূজাৰ নামত চান্দা তুলিব নোৱাৰিব পূজা কমিটিয়ে মদ্যপান কৰি পূজা মণ্ডপত যাব নোৱাৰিব মহানগৰীৰ প্ৰতিখন পূজা কমিটিৰ বৈঠক প্ৰতিখন পূজা কমিটিয়ে CCTV লগাব লাগিব নিশালৈকে স্বেচ্ছাসেৱকসকলক পূজাত থাকিব লাগিব স্বেচ্ছাসেৱকসকলৰ তালিকা আৰক্ষীক দিব লাগিব প্ৰতিজন ভক্তৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিব লাগিব হেল্প ডেস্ক আৰু মেডিকেল ডেস্ক থাকিব লাগিব VIP সকল পূজালৈ আহিলে পূৰ্বেও আৰক্ষীক জনাব লাগিব কেৱল এয়াই নহয় ট্ৰাফিক নিয়ন্ত্ৰণ কৰাত পূজা কমিটিসকলে গুৰুত্ব দিব লাগিব ভক্তসকলৰ বাবে নিয়মীয়াকৈ পানী যোগান দিব লাগিব শব্দ প্ৰদূষণ কৰিব নোৱাৰিব কোনো ৰাজহুৱা পথত পূজা পেণ্ডেল স্থাপন কৰিব নোৱাৰিব
পেণ্ডলৰ পৰা 100 মিটাৰৰ ভিতৰত পাৰ্কিং কৰিব নোৱাৰিব মহানগৰীৰ প্ৰতিখন পূজা কমিটিৰ বৈঠক আৰু বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে দুৰ্গা পূজাক লৈ আহি গ'ল নতুনকৈ এছঅপি আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 ডিচেম্বৰত সলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয় বন্ধু-বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আচলতে গৌৰৱ গগৈ যিটো মন্তব্য কৰিছে 10 ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সলনি হ'ব নেকি এইবাৰ মুখ্যমন্ত্ৰীক ডেডলাইন দিলে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী 10 ছেপ্টেম্বৰ ফুলজাৰি নহল ফুচ হৈ গ'ল 10 ছেপ্টেম্বৰৰ দিনটো এটম বোমা বাদ দিয়ক ফুলজাৰিও নহল ফুচ হৈ গ'ল বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ 10 ডিচেম্বৰত মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱা হ'ব মই খবৰ লাভ কৰিছো 10 ডিচেম্বৰত তেখেতক সলনি কৰা হ'ব মুখ্যমন্ত্ৰীক লৈ পুনৰ সৰব হৈ হল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত অধিক বেছি আতংকিত কংগ্ৰেছৰ উত্থাপনৰ বাবে হিমন্ত বিশ্ব শৰ্মা ভয় খাইছে বা জিটি কথা কৈছে 10 ছেপ্টেম্বৰ ঝাৰখণ্ডৰ সকলোতে হিমন্ত বিশ্ব শৰ্মা বাৰে বাৰে বিফল হৈছে ভয় আতংক হতাশাত ভুগি মুখ্যমন্ত্ৰী যিকোনো কথা ক'বলৈ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই যি কৈ আছে সকলো যুক্তিহীন কথা বা তৰ্কহীন কথা 10 ডিচেম্বৰত সলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হয় বন্ধু-বান্ধৱীসকল গৌৰৱ গগৈ যেটা মন্তব্য কৰিছে আচলতে 10 ডিচেম্বৰত মুখ্যমন্ত্ৰী সলনি হ'ব নেকি অসমৰ যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুন প্ৰমাণ লৈ ভোট চুৰিৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে ৰাহুল গান্ধী ভোট চুৰিৰ বিৰুদ্ধে দিল্লীত সংবাদমেল সম্বোধন কংগ্ৰেছ নেতাজনৰ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে অভিযোগ লোকসভাৰ বিৰোধী দলপতিজনৰ এটা কেন্দ্ৰত 6000 ভোট চুৰি কৰা বুলি অভিযোগ ৰাহুল গান্ধীৰ পৰিকল্পনা অনুযায়ী নিৰ্দিষ্ট ভোট কেন্দ্ৰত ভোটাৰৰ নাম বাদ দিয়াৰ অভিযোগ উত্থাপিত হৈছে কোনো ভোট কেন্দ্ৰত অবৈধভাৱে ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগ উত্থাপিত হৈছে কৰ্ণাটকৰ আলন্দ বিধানসভা সমষ্টিৰ এটা কেন্দ্ৰত উদাহৰণ দিলে ৰাহুল গান্ধীয়ে ভোট কেন্দ্ৰত 6018টা ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ সংবাদমেলত ভোট কেন্দ্ৰৰ এজন বিষয়া নিজৰ খুৰাকৰ নাম কৰ্তন কৰা বিষয়টো লক্ষ্য কৰিছিল কেৱল এয়াই নহয় কংগ্ৰেছে যি ভোট কেন্দ্ৰত শক্তিশালী তাতেই পৰিকল্পনা অনুযায়ী কৰা হৈছিল ভোট কৰ্তন দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই ভোট চুৰি কৰাসকলক সুৰক্ষা দিছে 18 বাৰ চিঠি দিয়াৰ পিছতো কিয় চিআইডিৰ চিঠিৰ উত্তৰ দিয়া নাই জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়োগ আৰু বিজেপিক পুনৰ হাইড্ৰোজেন বোমাৰে ভাবুকি ৰাহুল গান্ধীৰ হাইড্ৰোজেন বোমা এতিয়া অহা নাই শীঘ্ৰে আহিব বিস্ফোৰক তথ্য নতুন প্ৰমাণ লৈ ভোট চুৰিৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধী হয় বন্ধু-বান্ধৱীসকল ৰাহুল গান্ধী ভোট চুৰিক লৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট কৰি জনাই দিব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video